আমাৰ অসমীয়া মিচিং যুৱক যে মৰিছে এতিয়া সেই চাৰিটা পৰিয়াল যে একেবাৰে বিকল হৈ গৈছে এইটোতো স্পষ্ট কথা তেওঁলোকৰ এই মৃত্যু হোৱাৰ পিছত গোটেই ঘৰখনেই অকামিলা হৈ পৰিল তেওঁলোকে অসমত কৰ্মসংস্থাপন নাপায়হে তালৈ গৈছে তেওঁলোকে ফুৰিবলৈ যোৱা নাছিল এতিয়া কথা হ'ল কি মই জনাত প্ৰায় 8 লাখ মান আমাৰ যুৱক বাহিৰত সংস্থাপিত হৈ আছেগে মানে নমস্কাৰ সাম্প্ৰতিক সময়ক লৈ নিউজ নৰ্থ আছামে আজি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ কাৰণ যোৱা দুটা দিনত বহিৰাজ্যত অসমৰ 5 গৰাকীকৈ যুৱকে মৃত্যুবৰণ কৰিছে যিগৰাকী যুৱকে কৰ্মসংস্থাপনৰ তাগিদাত বহিৰাজ্যলৈ গৈছিলে আৰু বহিৰাজ্যতে তেওঁলোকৰ ৰহস্যজনক মৃত্যু ঘটে অকল এয়াই নহয় ইয়াৰ পূৰ্বতো বহু সংখ্যক যুৱকে এনেদৰেই মৃত্যুবৰণ কৰিছে আৰু ইয়াৰ ওপৰত আমি আমাৰ সাধ্য অনুসাৰে আলোকপাত কৰিবলৈ এই অনুষ্ঠানটোৰ আয়োজন কৰিছোঁ আৰু এই অনুষ্ঠানটোৰ আমাৰ অতিথি হৈছে এগৰাকী অধ্যয়নপুষ্ট তথা বাকপটু ব্যক্তি গহপুৰ সমজিলাৰ দুবিয়া কেশৱ গগৈদেৱ আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ নমস্কাৰ মই প্ৰথমতে আপোনাক এটা আভাস দিব বিচাৰিছোঁ যিহেতু মই লিখি আনিছোঁ কালি আৰু পৰহি দিনটোৰ ভিতৰত আমাৰ অসমৰ 5 গৰাকীকৈ যুৱক বহিৰাজ্য বিশেষকৈ বেংগালুৰুত মৃত্যুবৰণ কৰিছে তাৰে হ'ল জয়ন্ত সিংদেৱীন খগেশ্বৰ নৰেন্দ্ৰ নাথ টাইট ডক্টৰ টাইট ধনঞ্জয় টাইট এয়া হ'ল লখিমপুৰ জিলা তাৰপিছত আমি খবৰ পাইছোঁ টংলাৰ সঞ্জয় ৰাভা নামৰ এজন যুৱকো ৰহস্যজনক মৃত্যু ঘটিছে তাৰ আগতে আমাৰ গহপুৰৰ ককিলা চাৰিআলিৰ কমল বৰুৱা 2 নং নাহৰণি বীৰেন বৰুৱা গোপালপুৰৰ প্ৰতাপ ভূঞা আৰু ফুলেঙি ৰজাবাৰীৰ বাবুল বৰুৱা আৰু 15 দিন পূৰ্বে বেংগালুৰুতে ঢুকাইছে খাৱনিজানৰ প্ৰদীপ বৰুৱা নামৰ এজন যুৱকৰ যি সকলোৱে আপোনাৰ কৰ্মসংস্থাপনৰ তাগিদাত বহিৰাজ্যলৈ ঢাপলি মেলিছিল গতিকে এতিয়া দেখা যায় যে ইয়াত বৰ্তমান যি কেইগৰাকী ঢুকাইছে তেওঁলোকৰ ডেড বডি অনাৰ ক্ষেত্ৰত চৰকাৰে সহযোগিতা আগবঢ়াইছে আপুনি ভাবে নেকি যে কৰ্মসংস্থাপনৰ তাগিদাত বহিৰাজ্যলৈ যোৱা লোকসকলৰ বা যুৱক যুৱতীসকলৰ মৃতদেহটো ঘৰলৈ ঘূৰাই অনাটো এই চৰকাৰৰ দায়িত্ব হ'ব পাৰে বুলি এইটো বৰ এটা স্পৰ্শকাতৰ বিষয় এই বিষয়টোৰ ওপৰত বৰ উদ্বিগ্ন হৈ মই আগৰ পৰাই আছোঁ কাৰণ 1.5 বছৰমানৰ পৰা এই ঘটনাটো সঘনাই মানে ঘটি আছে বহিৰাজ্যত যিবিলাক যুৱক যুৱতী অসমৰ পৰা কৰ্মসংস্থাপন বিচাৰি গৈছিল তেওঁলোকে ইয়াত কৰ্মসংস্থাপন নাপায় নিৰাশ হৈ ঘৰৰ এটা দায়িত্ব আছে যুৱক হিচাপে গতিকে তালৈ যোৱাৰ পিছত তেওঁলোকৰ এতিয়া হত্যা মৃত্যু এনেধৰণৰ কথাবিলাক হৈছে যাৰ কাৰণে আমি উদ্বিগ্ন হৈছোঁ আমাৰ অসমৰ ৰাইজ উদ্বিগ্ন হৈছে এতিয়া কথাবিলাক অলপ মৌলিক বিচাৰধাৰা কৰিব লাগিব মৌলিক বিচাৰধাৰাটো এইটো যে তেওঁলোক দুৰ্ভাগ্যক্ৰমে তাত মৃত্যু হ'ল কিন্তু তেওঁলোকে গৈছিলে ঘৰখনৰ স্বাৰ্থত এটা পৰিয়ালত হয়তো তেওঁলোকৰ 3জনো আছে 4জনো আছে 8জনো আছে গতিকে তেওঁলোকৰ এই মৃত্যু হোৱাৰ পিছত গোটেই ঘৰখনেই অকামিলা হৈ পৰিল আৰু ঘৰৰ যিটো ভৰসা আছিল আশা আছিল পৰিয়ালটোৰ সেই সপোন নৎসাত হৈ পৰিল গতিকে এই বিষয়টো চৰকাৰে আগৰ পৰাই বিচাৰ বিবেচনা কৰিব লাগিছিল মই এটা কথা মোৰ মনত পৰিছে আজি মই তেতিয়াৰ পৰা উদ্বিগ্ন অৰুণাচলৰ এজন যুৱক মৃত্যু হৈছিল দিল্লীত যেতিয়া প্ৰধানমন্ত্ৰী আহিছিল তেতিয়া তেওঁ মুখ্যমন্ত্ৰী হৈ আছিল গুজৰাটৰ এই নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেওঁ আহি যিমান গুৰুত্ব সহকাৰে কথাটো অৰুণাচলৰ এখন ৰাজহুৱা সভাত কৈছিল সেই কথাটো মোৰ আজিও মনত আছে তাৰ পিছতহে তেওঁ প্ৰধানমন্ত্ৰী হৈছিল যে এনে নিৰ্মমভাৱে তেওঁৰ নামটো মই ঠিক পাহৰিছোঁ কিন্তু টানু নাদিয়ানে ঠিক তেনেকুৱা এজন মানে যুৱক অৰুণাচলৰ যুৱক আৰু তেতিয়া নিৰ্বাচন খেলিবৰ কাৰণে প্ৰস্তুত হৈছিল আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰথম বিজেপিৰ গতিকে তেওঁ বৰ দুখেৰে কথাখিনি কৈছিল যে আমি এইটো দায়িত্ব ল'ব লাগিব আগৰ চৰকাৰে এইটো দায়িত্ব তেনেকৈ লোৱা নাই এতিয়া দেখিছোঁ যে মোদী অহাৰ পিছৰ পৰাই দেখিছোঁ যে সেই ঘটনাবিলাক সঘনাই ঘটিবলৈ আৰম্ভ কৰিছে গতিকে ভাৰত চৰকাৰে এই বিষয়টোৰ ওপৰত
ভাল এটা গুৰুত্ব দিয়াটো মই উচিত বুলি ভাবোঁ। আৰু দ্বিতীয় কথাটো হ'ল কি, তেওঁলোকে অসমত কৰ্মসংস্থাপন নাপায়হে তালৈ গৈছে, তেওঁলোকে ফুৰিবলৈ যোৱা নাছিল বা কিবা তাত অন্যান্য ক্ৰিয়া বা সাংস্কৃতিক দিশত কিবা যোগদান কৰি পেলাই আহিব সেইটো আশাৰে যোৱা নাছিল। কৰ্মসংস্থাপন ভিৰ নোহোৱাৰ কাৰণে আৰু যিখিনি ল'ৰা তাত গৈ ঢুকাইছে সেইখিনি বৰ উল্লেখযোগ্য, যে আপুনি যিকেইজনৰ নাম কৰে কিছুমান বান পীড়িত অঞ্চলৰ যুৱক। গতিকে এই বিষয়টো আমি অতি গুৰুত্ব সহকাৰে লৈ বিচাৰ বিবেচনা কৰিব লাগিব। এইখিনিতে মই মানে জানিব বিচাৰিম আপোনাৰ পৰা, যিহেতু অসম চৰকাৰে বৰ্তমান যি চৰকাৰ চলি আছে, চৰকাৰে বহুত উদ্যোগ স্থাপনৰ কথা ঘোষণা কৰিছে, বহু আঁচনিৰ কথা ঘোষণা কৰিছে, নিবনুৱা হওক অন্যান্য বিভিন্ন ক্ষেত্ৰত বিভিন্ন আঁচনি চৰকাৰে ঘোষণা কৰিছে। এই আঁচনি ঘোষণা কৰি চৰকাৰে ইমান উদ্যোগ স্থাপন কৰিছোঁ বুলিও কৈছে। ইমানখিনি উদ্যোগ স্থাপন কৰাৰ পিছতো কিয় অসমৰ হাজাৰ হাজাৰ নিবনুৱা যুৱক যুৱতী বহিৰাজ্যলৈ ঢাপলি মেলিবলগীয়া হয়? এতিয়া কথা হ'ল, চাওক, কথাবিলাক ৰাজনৈতিক দৃষ্টিভংগীৰে যদি লোৱা হয় তেনেহ'লে জাতিটোৰ কোনো ক্ষেত্ৰতে উন্নতি নহয়। আৰু যিবিলাক মানে উন্নতিৰ কথা কোৱা হৈছে সেইবিলাক আশা, সেই সপোন হয়তো টচ নচ হৈ যাব। মই এটা উদাহৰণ আপোনালোকক ক'ব বিচাৰিছোঁ। ছেমি কণ্ডাক্টৰ অসমলৈ আহিছে বা সাৰ কাৰখানা আকৌ 10,000 কোটি টকা খৰচ কৰি অসম চৰকাৰে, ভাৰত চৰকাৰে নামত পাতিছে। কিন্তু তাৰ পৰা কিমান নিবনুৱা সংস্থাপন হ'ব এই কথাটো কিন্তু আমি সম্পূৰ্ণকৈ নাজানো। আজি ছেমি কণ্ডাক্টৰত কিমান সংস্থাপন হ'ব, সাৰ কাৰখানাত কিমান সংস্থাপন হ'ব, আৰু কোন পৰ্যায়ৰ কোন স্তৰৰ নিবনুৱা তাত সংস্থাপন পাব, BA পাছে কিমানে পাব, MA পাছে, BSc পাছে বা অন্যান্য টেকনিকেল কাৰিকৰী দিশত কিমানে পাব, এই কথাটো আমি জানিব লাগিছিল, কিন্তু আমি আজিলৈকে জনা নাই। এতিয়া কথা হ'ল কি, মই জনাত প্ৰায় 8 লাখ মান আমাৰ যুৱক বাহিৰত সংস্থাপিত হৈ আছেগৈ। মানে আত্মসংস্থাপনৰ কাৰণে ক'ৰবাত আপোনাৰ চশমাৰ যিটো গ্লাছ বনায়, কোনোবাই দৰ্জা বনায়, কোনোবাই ঘড়ী বনায়, কোনোবাই চেণ্ডেল বনায়, চেণ্ডেলটো নিজে উৎপাদন কৰে, তেওঁলোকে বনায় ৰবৰ কাটি। তেনেকৈ মই বহু যুৱকক সাক্ষাৎ লৈছিলোঁ ব্যক্তিগতভাৱে। তেওঁলোকে কৈছে যে আমি তেনেকুৱা কাম কৰোঁ। কিছুমানে নাৰিকল তেল যিটো হয় সেইটো প্ৰডাক্ট কৰে, কেৰেলাৰ সেইখিনি, সেই তাৰ পৰা আহে। ঠিক বিভিন্ন কামত গৈ তেওঁলোকে তাত আছেগৈ, এইটো কাৰণেই যে ইয়াত আমাৰ চৰকাৰে সংস্থাপিত তেওঁলোকে কৰিব পৰা নাই। এতিয়া ডাঙৰ প্ৰশ্নটো হৈছে এইটো যে তেওঁলোক মৃত্যু হ'ল তাত দুৰ্ভাগ্যক্ৰমে, আৰু তেওঁলোকৰ ডেড বডিটো আনিব। এইটো মৌলিক সমস্যা নহয়। এইটো মৌলিক সমস্যা সমাধান কৰা বুলি যদি কয় তেনেহ'লে এইটো আমি চৰকাৰক মানে অলপ বেলেগ দৃষ্টিভংগীৰে চাব লাগিব। আমাৰ মৌলিক সমস্যাটো হ'ল কি, এই নিবনুৱাখিনিক আমাৰ 22 লাখ ইয়াত আছে, আপোনাৰ 20 লাখ, তাৰ বাহিৰত আছে 8 লাখ। এই নিবনুৱাৰ কাৰণে মই আগতেও বহুবাৰ কৈছোঁ যে কৃষিভিত্তিক আমি কিবা ব্যৱস্থা কৰিব লাগে, উদ্যোগ পাতিব লাগে। তেনেকুৱা আমাৰ বহুত সুৰুঙা আছে বা আমাৰ উৎস আছে। সেইবিলাকত যদি আমি কৃষিভিত্তিক যদি উদ্যোগ পাতোঁ তেতিয়াও সেই ল'ৰাবিলাক ঘূৰি আহিব। আৰু এতিয়া এটা ডাঙৰ কথা মই ভাবিছোঁ যে আমাৰ চৰকাৰে যিবিলাক ল'ৰা বাহিৰত আছে তেওঁলোক কিন্তু বহু ক্ষেত্ৰত আগবাঢ়ি গৈছে, মানে কাৰিকৰী দিশতো হওক বা অন্যান্য দিশতো হওক। সেইখিনি ল'ৰাক লৈ যদি আমি উদ্যোগ প্ৰতিষ্ঠা কৰোঁ, কাৰণ সেইখিনি ল'ৰা ভাল অভিজ্ঞতা হৈছে, তাত ভাল অভিজ্ঞতাৰে কাম নকৰিলে তাৰ ৰাজ্য চৰকাৰসমূহে তাত তেওঁলোকক সংস্থাপিত নকৰে। গতিকে তাৰ পৰা আহি তেওঁলোককে লৈ যদি আমি বাট দেখুৱাব পাৰোঁ, আমি সৰু উদ্যোগ আৰম্ভ কৰিব লাগে। আগতে যেনেকৈ চেমিকল আছিলে, বন্ধ হৈ গ'ল বৰুৱা বামুণ গাঁৱত, ঠিক তেনেকৈ আপোনাৰ শিলঘাটৰ যিটো মৰাপাট কল আছিলে, মৰাপাটটো আমাক লাগিবই, মৰাপাট আমাক বহু যুগতে লাগিব, তাৰ পৰা কাৰ্পেট উৎপাদন কৰা হয়। গতিকে শিলঘাট আমি বন্ধ কৰি দিলোঁ। আমাৰ কটন মিল আছিলে বালিপাৰাত, সেইটো আমাৰ মানে বন্ধ হৈ গ'ল। তাৰপিছত আপোনাৰ প্ৰাক বচুমি বুলি এটা আমাৰ সূতাৰ ভাল চাৰ্ট টাৰ্ট বহুত ভাল বস্তু বনাইছিলে এটা সময়ত। আমি কলেজত সেই তাৰ পৰা মানে উৎপাদন হোৱা আমি চাৰ্ট পিন্ধিছিলোঁ। গতিকে সেই সৰু সৰু উদ্যোগবিলাকো আমি সমান্তৰভাৱে নিব লাগে। ছেমি কণ্ডাক্টৰ হওক, তাতকৈ উন্নত কিবা হওক, আমাৰ কোনো আপত্তি নাই, কিন্তু আমাৰ সংস্থাপনৰ কাৰণে বহুত ৰাস্তা আছে। আৰু দ্বিতীয় কথা, মাছৰ আমি ডাঙৰ উদ্যোগ ল'ব পাৰোঁ। আৰু মাছ আমাৰ ইয়াত 4বিধ মাছ আছে, মাগুৰ, শিঙি, কুচিয়া। এইটো আন্তঃৰাষ্ট্ৰীয় বজাৰত এইটো ঔষধি গুণেৰে সমৃদ্ধ, তাতো আমি বহুত উপকৃত হ'ব পাৰোঁ। আমি আন্তঃৰাষ্ট্ৰীয় এখন বজাৰ দখল কৰিব পাৰোঁ আমি যদি মাছৰে ইয়াৰ মানে এটা খেতি কৰোঁ। গতিকে চৰকাৰে সেইখিনি কথা পাৰে, কি কাৰণে কৰা নাই মই ধৰিব পৰা নাই। আমি সৰু সৰুকৈ আৰম্ভ কৰিব লাগে। আমি এনেকুৱা এটা সপোন দেখুৱাইছোঁ, আমাৰ ইয়ালৈ এনেকুৱা বস্তু আহিব, ছেমি কণ্ডাক্টৰ হাব হ'ব। ছেমি কণ্ডাক্টৰ হাব হ'বৰ কাৰণে উপযুক্ত আমি হৈছোঁ নাই? আমি ছেমি কণ্ডাক্টৰত সংস্থাপন পাবৰ কাৰণে আমি ল'ৰা ছোৱালীক সংস্থাপিত কৰিব পাৰিছোঁ নাই? আজি 8,000খন আমাৰ মানে স্কুল বন্ধ কৰি দিয়া হৈছে। গতিকে ল'ৰাবিলাকক ইয়াতে শিক্ষিত কৰি
যদি আমি আগবঢ়াই নিব পাৰোঁ তেতিয়াতো আমি জাপানৰ নিচিনা হ'ব পাৰোঁ, আমি চীন দেশৰ নিচিনা হ'ব পাৰোঁ। গতিকে সেইবিলাক কথা বিবেচনা কৰিব লাগে। এতিয়া মই এইটো কথালৈ আহিব বিচাৰিছোঁ যে যিবিলাক ল'ৰা কৰ্ম সংস্থাপন উদ্দেশ্যে তালৈ গৈছিল, তাৰ ৰাজ্যসমূহক আইনী ব্যৱস্থা কেনেধৰণে ভৱিষ্যতে কৰিব পাৰি সুৰক্ষাৰ ক্ষেত্ৰত, নিৰাপত্তাৰ ক্ষেত্ৰত, সেইটো কৰিব লাগে। দ্বিতীয় এইটো কৰিব লাগে, অসম চৰকাৰে যে সেই নিবনুৱাবিলাকৰ এতিয়া মৃত্যু হোৱাৰ পিছত তেওঁলোকৰ ঘৰখন অচল হৈ গ'ল, তেওঁলোকৰ পৰিয়ালটো অচল হৈ গ'ল, তেওঁলোকে জীয়াই থাকিবৰ কাৰণে তেওঁ তাত মৃত্যু হোৱা মানে ইয়াত কিন্তু ঘৰখন সম্পূৰ্ণভাৱে বিকল হৈ গৈছে। গতিকে অসম চৰকাৰে তেওঁলোকক এটা ভাল ক্ষতিপূৰণ দিব লাগে যাতে ঘৰখনৰ বাকী পৰিয়ালৰ সদস্যসকল জীয়াই থাকে। গতিকে এই ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থা, সদৌ অসম যুৱ ছাত্ৰ পৰিষদ আৰু অসম সাহিত্য সভায়ো এইটো চৰকাৰক আবেদন জনাব লাগে। আজি কেশৱ গগৈ হিচাপে মই এজন সাধাৰণ নাগৰিক হিচাপে জনাইছোঁ, কিন্তু এইটো বৰ স্পৰ্শকাতৰ বিষয় আৰু গুৰুতৰ বিষয়। সেই 8 লাখৰ নিবনুৱা, এই যি 8 লাখ বাহিৰত আছে, তেওঁলোক যদি ইয়ালৈ ঘূৰি আহে তেনেহ'লে আৰু এটা বহুত ডাঙৰ হেঁচা হ'ব। আৰু মই এইটো ভাবোঁ তেওঁলোকক ঘূৰাই আনিবও লাগে, অসম চৰকাৰে এইটো ব্যৱস্থা ল'ব লাগে ক্ষুদ্ৰ উদ্যোগ, সৰু সৰু উদ্যোগৰ কাৰণে। আৰু তেওঁলোকক কমেও 10 লাখ টকাকৈ এটা সাহায্য দিব লাগে। তাৰ কাৰণে আমি সকলো সচেতন বা সক্ৰিয়তাৰে এইটো কথা ক'ব লাগে। অসম সাহিত্য সভাই, সদৌ অসম ছাত্ৰ সন্থাই, যুৱ পৰিষদে আৰু আমাৰ বিধায়কসকলেও এটা সাহায্য দিব লাগে পৰিয়ালবিলাকলৈ। মই মানে এইটো বিধায়কসকলকো ক'ব বিচাৰিছোঁ যে তেওঁলোকে এইটো ব্যৱস্থা কৰিব লাগে। নহ'লে আমাৰ এই পৰিয়ালবিলাক তেনেকেই যদি ধ্বংস হৈ যায়, বাহিৰত যাব ল'ৰাটো কাম কৰিবৰ কাৰণে, তাৰপিছত তেওঁলোকৰ তাত মৃত্যু হ'ব, এই পৰিয়ালটো ইয়াত পংগু হৈ যাব, তেনেকুৱা এটা ব্যৱস্থা, তেনেকুৱা এটা মানে ঘটনা, তেনেকুৱা এটা পৰিৱেশ অসমত আহিছে যেন পাইছোঁ। এতিয়া 4জন ঘিলা মৰা যুৱক যে মৰিছে, আমাৰ অসমীয়া মিচিং যুৱক যে মৰিছে, এতিয়া সেই 4টা পৰিয়াল যে একেবাৰে বিকল হৈ গৈছে, এইটোতো স্পষ্ট কথা। গতিকে অসম চৰকাৰে, আৰু মোৰ দৃঢ় বিশ্বাস যে মাননীয় মুখ্যমন্ত্ৰীয়ে লাগিলে আইন প্ৰণয়ন কৰি হ'লেও আমাৰ বাহিৰত যিবিলাক মানে যুৱক কিবা কাৰণত যদি মৰে, দুৰ্ভাগ্যক্ৰমে, আমিতো মৰাটো কোনেও নিবিচাৰোঁ, গতিকে তেওঁলোকক কিন্তু কমেও 10 লাখ টকাকে দিয়াৰ এটা ব্যৱস্থা কৰিব লাগে পৰিয়ালটোৰ ভৱিষ্যতৰ স্বাৰ্থত। মই এইখিনিতে আৰু এটা প্ৰশ্ন উদয় হৈছে যে যিহেতু যিমানখিনি অসমৰ যুৱক আমি কাকতে বা আমি টিভি চেনেলত আমি দেখিবলৈ পাইছোঁ, যিসকল যুৱকৰ মৃত্যু ঘটিছে বহিৰাজ্যত, সেইসকলৰ সকলোৱেই তেওঁলোকে নিম্ন খাপৰ কৰ্মত জড়িত। উচ্চ খাপত যি উচ্চ শিক্ষিত লৈ উচ্চ কৰ্মত জড়িত, তেওঁলোকৰ কিন্তু মৃত্যু ঘটা নাই। এতিয়া আমি যিখিনি দেখিছোঁ তেওঁলোকে হয়তো চিকিউৰিটি গাৰ্ড, ছুপাৰভাইজাৰ, এনেকুৱা সৰু কৰ্মত নিয়োজিত সকলেহে বেছিকৈ মৃত্যুমুখত পৰিবলগীয়া হৈছে। ইয়াৰ অন্তৰত আপুনি কি আচলতে ভাবে? নহয়, এতিয়া কথাটো ঠিক তেনেকৈ কৈ দিব নোৱাৰি, মানে ৰাজনৈতিক দৃষ্টিভংগীৰে বস্তুটো গুচি যায়গৈ। মই এতিয়া এটা সৰু কথা ক'ব বিচাৰিছোঁ, বাংলাদেশত যেতিয়া এটা হিন্দু মানুহৰ মৃত্যু হয়, তেতিয়া ভাৰত চৰকাৰ, অসম চৰকাৰ একেবাৰে মানে ৰৌজাৰ হৈ পৰে যে তাত আমাৰ হিন্দু মাৰিছে। গতিকে আমাক কি ভবাব এতিয়া এই কথাটোৱে? আমাৰ যে 4-5জনকৈ মানুহ তেনেকৈ বাহিৰত মৰিছে, গতিকে ৰাজনৈতিক দৃষ্টিকোণেৰে বিশ্লেষণ কৰিলেতো বহু কথা ক'বলগীয়াত পৰে, কিন্তু সেইখিনিলৈ যাব বিচৰা নাই। মানৱীয় দৃষ্টিভংগীৰে এই কথাটো বিশ্লেষণ কৰিব লাগে আৰু তেওঁলোকৰ ভৱিষ্যতৰ মানে কথা চিন্তা কৰি পৰিয়ালকেইটাক সাহায্য দিব লাগে। আৰু সময়ত আমি নিজেই উপলব্ধি কৰিব পাৰিম, বা আমাৰ মানুহ এতিয়া বহুত সচেতন, গতিকে এই যিবিলাক কথা মানে অলপ সন্দেহজনক হৈছে, এই কথাবিলাকো এটা সময় নিশ্চয় ওলাই পৰিব। কিন্তু আজিয়ে মই পটকৈ কৈ দিবলৈ অকণমান মানে মই জানিব লাগিব বা সেই বস্তুটো অধ্যয়ন কৰিব লাগিব, তেনেকুৱা এটা মই দুধুৰ অৱস্থাত আছোঁ। অসমত কোনো ধৰণৰ সংস্থাপন নাপায় বহিৰাজ্যলৈ ঢাপলি মেলে, আৰু বহিৰাজ্যত বহু সংখ্যকে হয়তো তেওঁলোকে উন্নতি কৰিছে। আমাৰ গহপুৰতে বহু সংখ্যক যুৱক এতিয়া উদাহৰণ আছে, যি নাম নকওঁ মই, তেওঁলোকে এতিয়া ক্ষুদ্ৰ উদ্যোগ গঢ়ি পেলাই নিজৰ লগতে আন 10জনকো স্বাৱলম্বনৰ পথত অগ্ৰসৰ কৰিবলৈ সক্ষম হৈছে। গতিকে যিসকলে বহিৰাজ্যত কাম কৰিছে তেখেতসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত আইনীভাৱে কিবা পদক্ষেপ অসম চৰকাৰে ল'ব লাগিব। যিহেতু সেইখন চৰকাৰক নকওঁ যি ৰাজ্যত তেওঁলোকে কৰ্ম কৰে, অসম চৰকাৰে তেনেকুৱা কিবা ধৰণৰ পদক্ষেপ লোৱাটো আপুনি বিচাৰে নেকি? নিশ্চয় বিচাৰোঁ। মই ভাবোঁ যে এতিয়া চাওক যে অসম চৰকাৰে আৰু কেন্দ্ৰীয় চৰকাৰৰ হাতত কোন ৰাজ্যত কিমান যুৱক আছেগৈ সেইটো তথ্য থাকিব লাগে। আজি অসম চৰকাৰৰ হাতত সম্পূৰ্ণ তথ্যটো আছে নাই? আমাৰ মহাৰাষ্ট্ৰত কিমান আছে, কেৰালাত কিমান আছে, বিহাৰত কিমান আছে, দিল্লীত কিমান আছে, এই তথ্যবিলাকৰ যোগেদি আমি যদি তথ্য সমৃদ্ধ হৈ থাকোঁ, তেনেহ'লে সেই
ৰাজ্যসমূহত কিমান যুৱক আছে সেই ৰাজ্য চৰকাৰৰ সৈতে যোগাযোগ ৰাখি পেলাই, আৰু আমাৰ তাত আপোনালোকে জানে এটা প্ৰত্যেক ৰাজ্যৰে এটা ধৰক হাউচ থাকে। ছাপ'জ ধৰক আমাৰ অৰুণাচলৰ ভৱন আছে, ঠিক তেনেকে আমাৰ তাতো তেনেকুৱা ভৱন আছে, অসম ভৱন আছে। গতিকে অসম ভৱনেও তৎকালীনভাৱে সেই যিবিলাক ল'ৰা থাকে সেইবিলাক ল'ৰাই যাতে অসম ভৱনৰ সৈতে বোম্বেত আছে অসম ভৱন, দিল্লীত আছে অসম ভৱন, সেইবিলাকৰ লগতো মানে সেই যুৱকবিলাকৰ এটা সম্পৰ্ক থাকিব লাগে, অসম চৰকাৰৰ লগত থাকিব লাগে। অসমৰ এটাতো বিৰাট ডাঙৰ ফৌজ আছে, গতিকে নিৰাপত্তাৰ, গতিকে সেই যোগাযোগটো অন্ততঃ ৰাখিবৰ কাৰণে চৰকাৰে এতিয়া নতুন দৃষ্টিভংগীৰে কথাবিলাক চাব লাগিব। কিন্তু এনেকে মৰি থাকিব, ডেড বডিটো আনি দিম, আমাৰ দায়িত্ব সিমানেই, এনেকে নহ'ব। আমি যেনেকে ডিজিটেল ইণ্ডিয়া, ষ্টাৰ্টআপ ইণ্ডিয়াৰ কথা কৈছোঁ, আমি ঠিক তেনেকে সেই বহিৰাজ্যত মানে কাম কৰিবলৈ গৈ ঘৰখন চলাব যে বিচাৰিছে সেই ল'ৰাখিনিৰ ওপৰতো আমাৰ দায়িত্ব আছে ৰাজ্য চৰকাৰৰ। গতিকে ৰাজ্য চৰকাৰে তেনেকুৱা নিৰাপত্তাৰ ব্যৱস্থা কৰিব লাগে বুলি মই ভাবোঁ। হয়, আপুনি ঠিকেই কথা কৈছে। আৰু আমিও আশা কৰিম যে আমি অসমৰ আৰু কোনো যুৱকক বহিৰাজ্যত আমি হেৰুৱাবলগীয়া নহয়। তাৰ কাৰণে অসম চৰকাৰৰ যি মাননীয় মুখ্যমন্ত্ৰী আছে তেখেতে পদক্ষেপ গ্ৰহণ কৰক। আপুনি এগৰাকী সচেতন নাগৰিক হিচাপে এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী দেৱলৈ আপুনি কি আহ্বান জনাব? মই ভাবোঁ যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কালি কথাটো গম পাইছে বুলি তেখেতে নিজেই সাংবাদিক সোধা প্ৰশ্নৰ উত্তৰত কৈছে। গতিকে তেখেতে মানে খুব ভাল দৃষ্টিভংগীৰে আইনী ব্যৱস্থাটো যদি কৰে তেনেহ'লে আমাৰ মানুহখিনি, মই ক'ব নোৱাৰোঁ যে সম্পূৰ্ণভাৱে যে নিৰাপত্তা পাব, কিন্তু তথাপিও এই পদক্ষেপটো যদি গ্ৰহণ কৰে, সংশ্লিষ্ট ৰাজ্যও থাকিব লাগিব, সংশ্লিষ্ট অসম ভৱনৰ কৰ্তৃপক্ষ থাকিব, আৰু অসম চৰকাৰ যিমান সক্ৰিয় আগতে আছিল আৰু সক্ৰিয় হ'ব লাগে। কাৰণ এই কথাটোৰ ক্ষেত্ৰত স্পৰ্শকাতৰ বিষয় হিচাপে প্ৰধানমন্ত্ৰী মোদীয়ে অৰুণাচলত কৈছিল, যেতিয়া টানে নাদিয়া বুলি, মই ল'ৰাজনৰ নামটো হয়তো মোৰ ভুলো হ'ব পাৰে, তেতিয়াই কৈছিল। গতিকে তেতিয়াৰ পৰা আজি তাৰিখলৈকে, আজিতো তেখেতে প্ৰধানমন্ত্ৰী হোৱা 11 বছৰ হৈ গ'ল। গতিকে সেই উত্তৰ পূৰ্বাঞ্চলৰ কথা বহুত ভালদৰে উল্লেখ কৰিছিলে তেওঁ। আৰু অলপতে মই ঠিক এইটো 7 মাহমান হৈছে নেকি, এজনী আমাৰ যুৱতী পঢ়িবলৈ যাওঁতে, পঢ়াৰ যুৱতী দিল্লীত যাওঁতে তাইকো তেনেকুৱা এটা ব্যৱস্থা, মানে তেনেকুৱা সমস্যাৰ সন্মুখীন হৈছিল। তেওঁ অৱশ্যে হত্যা কৰা নহ'লে, তেওঁক নেমাৰিলে, কিন্তু তেওঁ তেনেকুৱা বিপদত পৰিছিলে। গতিকে এই গোটেই কথাবিলাক মোৰ হিচাপে অসম ভৱন, অসম ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰে যৌথভাৱে এটা ব্যৱস্থা কৰিলে আমি নিশ্চয় মানে সুৰক্ষা পাম বুলি ভাবোঁ, বা আমাৰ যুৱক যুৱতীসকলে তাত সুৰক্ষা পাব বুলি মই ভাবোঁ। হয়, ধন্যবাদ জনালোঁ আপোনাক আমাক এইখন সময় দিয়াৰ বাবে। আমি পুনৰ কৈছোঁ যে আমি অসম সন্তানক আকৌ হেৰুৱাব নিবিচাৰোঁ। গতিকে সকলো ৰাইজে চৰকাৰলৈ আহ্বান জনাওক যে বহিৰাজ্যত যিসকলে কৰ্মৰত আছে তেওঁলোকক আইনী সুৰক্ষা প্ৰদানেৰে তেওঁলোকক ভালদৰে কৰ্ম কৰি নিজৰ পৰিয়ালটো চলাই নিয়াত সহায় কৰক, সেয়ে আমি কামনা কৰিলোঁ আৰু আমাৰ অনুষ্ঠানৰ পৰা বিদায় মাগিলোঁ। নমস্কাৰ।